দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল সুপ্ৰভাত। নিশ্চয় সকলো ভালেৰে আছা। হৈ যোৱা অনলাইন ইউনিট টেষ্ট ভালকৈ নিশ্চয় সকলোৱে দিছা। বহি প্ৰায় পাইছোঁ, তথাপিতো কেইজনমান ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা নিদিলে। কিয় নিদিলে নাজানো, আৰু তেওঁলোকে নিদিয়াখিনি আমি যেনে তেনে হ'লেও ল'ব লাগিব। কাৰণ তোমালোকক মই কৈছোঁৱেই যে এইবিলাকৰ ওপৰতে পুনৰ তোমালোকৰ আকৌ যদি এনেকৈ COVID-19 যদি এনেধৰণে বন্ধ হৈ থাকে ক্লাছবিলাক, তেতিয়াহ'লে আকৌ তোমালোকক এইটো এতিয়া যিটো প্ৰচেছ কৰিছে তেনেকৈ মাৰ্কিং পদ্ধতি কৰিব, আৰু সেইকাৰণে এইবিলাক পৰীক্ষাত বহাটো খুবেই প্ৰয়োজনীয়। এতিয়া নিদিয়া কেইগৰাকী ছাত্ৰ ছাত্ৰীৰ কথা মই কৈছোঁ, তোমালোকে মোৰ এই অডিঅ'টো শুনিলে নিশ্চয় পাবা। কৃষ্ণা নায়ক, ৰোল নম্বৰ 11, 12, লক্ষীপ্ৰিয়া শইকীয়া। তাৰপাছত প্ৰিয়ংকা তাঁতী, ৰোল নম্বৰ 24, পৰীক্ষা নাই দিয়া। তাৰপাছত বাবু শইকীয়া, ৰোল নম্বৰ 33, বিকাশ বৰা, নাই দিয়া। তাৰপাছত ৰোল নম্বৰ 43, জান্তু হাজৰিকা, নাই দিয়া। ৰোল নম্বৰ 45, কোষেশ্বৰ কুৰ্মী, নাই দিয়া। 46, লৱণজ্যোতি তাঁতী, নাই দিয়া। 48, পিংকু ফুকন, নাই দিয়া। 50, ৰোল নম্বৰ ৰাহুল চাওতাল, বহি পোৱা নাই। তাৰপিছত 55, শ্বামিম আহমেদ, বহি পোৱা নাই। গতিকে তোমালোকে যদি ক'ৰবাত কাৰোবাৰ ওচৰত জমা আছে বহি, এইকেইজন ছাত্ৰ ছাত্ৰীয়ে মোলৈ ৰিপ্লাই কৰিবা। বাৰু যে কি নহওক, আজি মই তোমালোকক এটা নতুন পাঠ আৰম্ভ কৰিব খুজিছোঁ, ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ। তোমালোকে সপ্তম শ্ৰেণীৰ পৰা পঢ়িছা যে ৰাসায়নিক বিক্ৰিয়া বুলি ক'লে কি বুজা যায়, বা কেনেধৰণৰ পৰিৱৰ্তন হ'লে আমি এটা ৰাসায়নিক বিক্ৰিয়া সংঘটিত হৈছে বুলি আমি ক'ব পাৰিম। বাৰু চোৱা, দৈনিক জীৱনত ঘটি থকা তলৰ ঘটনাসমূহ বিবেচনা কৰা আৰু ভাবা কি ঘটে যেতিয়া গ্ৰীষ্মকালত কোঠাৰ উষ্ণতাত গাখীৰ থোৱা হয়, লোৰ টেৱা বা কেৰাহী এখন বা গজাল এটা সেমেকা বায়ুত মুকলিকৈ থোৱা হয়, আঙুৰৰ কিন্নন হ'ব দিয়া হয়, খাদ্যবস্তু ৰন্ধন কৰা হ'ল, আমাৰ শৰীৰত খাদ্যবস্তু হজম হয়, আমি উশাহ লওঁ। এতিয়া কোনবিলাক ৰাসায়নিক সমীকৰণ হৈছে বুলি আমি ক'ব পাৰোঁ, আৰু এইবিলাকনো পৰিৱৰ্তন হ'লে আমাৰ কি হয়? গ্ৰীষ্মকালত কোঠাৰ উষ্ণতাত যদি গাখীৰ ৰাখোঁ কি হ'ব? গাখীৰখিনি দৈলৈ পৰিৱৰ্তন হ'ব। তাৰপাছত লোৰ টেৱা বা কেৰাহী এখন বা গজাল এটা যদি সেমেকা বায়ুত মুকলিকৈ থোৱা হয়, তেতিয়াহ'লে টেৱাখনত কি হ'ব? মামৰ বা ৰঙা ৰঙা এক পদাৰ্থ কেৰাহীখন বা টেৱাখনৰ ওপৰত আমি এটা তৰপ দেখিবলৈ পাম। আঙুৰৰ কিন্নন হ'ব দিলেও, মানে কিন্নন বুজি পাইছা নিশ্চয়, আঙুৰখিনি মানে গোটাই পেলাই তাত মানে যিটো পচা প্ৰক্ৰিয়া আৰম্ভ হ'বলৈ যদি দিয়া হয়, যাক আমি কিন্নন বুলি কওঁ, আমি দেখিম যে দুদিনমানৰ পিছত বুট কৰি তলৰ পৰা কিছুমান পদাৰ্থ ওলাইছে। বুট ওলোৱা মানে আমি কি ওলাইছে বুলি ভাবিম? গেছৰ সৃষ্টি হৈছে। আমাৰ শৰীৰত খাদ্যবস্তু হজম হয় আৰু আমি উশাহ লওঁ। ওপৰৰ সকলো অৱস্থাতে প্ৰাৰম্ভিক বস্তুবোৰৰ প্ৰকৃতি আৰু স্বকীয়তা কিছু সলনি হয়। পদাৰ্থৰ ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তনৰ বিষয়ে আমি ইতিমধ্যে আগৰ শ্ৰেণীসমূহত শিকি আহিছোঁ। যেতিয়া এটা ৰাসায়নিক পৰিৱৰ্তন ঘটে, তেতিয়া আমি এটা ৰাসায়নিক বিক্ৰিয়া ঘটা বুলি ক'ব পাৰোঁ। ৰাসায়নিক বিক্ৰিয়া এটা প্ৰকৃততে কি, এই ভাবি তোমালোকে বোধহয় আচৰিত হোৱা। আমি কেনেকৈ জানিম যে ৰাসায়নিক বিক্ৰিয়া এটা ঘটিছে? এই প্ৰশ্নবোৰৰ উত্তৰ পাবলৈ কেইটামান আমি কাৰ্যকলাপ কৰি চোৱা হওক। তোমালোকক কেইটামান কাৰ্যকলাপ কৰি চাবলৈ দিছে। এটা দিছে, খালি এইটো কাৰ্যকলাপ কৰোঁতে আমাৰ শিক্ষক শিক্ষয়িত্ৰী তোমালোকক সহায় ল'বলৈ কৈছে, যাতে আৰু চকুৰ সুৰক্ষা ব্যৱস্থা লোৱাটো প্ৰয়োজনীয় বুলি কৈছে।
প্ৰায় 2 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ মেগনেছিয়াম ফিটা এডাল বালিয়া কাগজেৰে ঘঁহি পৰিষ্কাৰ কৰি লোৱা। চেপেনা এডালেৰে ধৰি ইয়াক স্পিৰিট লেম্প বা বাৰ্ণাৰ এটাত জ্বলাবলৈ কৈছে আৰু উৎপন্ন হোৱা ছাইখিনি 1.1ত দেখুওৱাৰ দৰে এখন নিৰীক্ষণ কাছত সংগ্ৰহ কৰিবলৈ কৈছে। মেগনেছিয়াম ফিটাডাল জ্বলাওঁতে ইয়াক চকুৰ পৰা আঁতৰ কৰি ৰাখিবা। কি দেখিলা? উজ্জ্বল বগা পোহৰেৰে আমাৰ মেগনেছিয়াম ফিটাডাল আমি কি কৰা দেখিম? জ্বলি যোৱা দেখিবলৈ পাওঁ। আৰু সেইকাৰণে উজ্জ্বল বগা পোহৰে যাতে আমাৰ চকুত অপকাৰ কৰিব নোৱাৰে তাৰ কাৰণে তোমালোকক কি কৈছে? চকুত প্ৰটেকশ্যন ল'বলৈ কৈছে। বুজি পাইছা? এতিয়া চোৱা, মেগনেছিয়াম ফিটাডাল উজ্জ্বল বগা শিখাৰে জ্বলি এবিধ বগা পাউডাৰ পৰিণত হোৱা নিশ্চয় দেখিছা। এই পাউডাৰখিনি হ'ল মেগনেছিয়াম অক্সাইড। বায়ুৰ অক্সিজেন আৰু মেগনেছিয়ামৰ মাজত হোৱা বিক্ৰিয়াৰ ফলত ই গঠন হৈছে। এটা দিছে, এটা পৰীক্ষানলত লেড নাইট্ৰেটৰ দ্ৰৱ লোৱা। লেড নাইট্ৰেট বুলি কওঁতে মনলৈ সংকেতটো আহিছে নাই বাৰু তোমালোকৰ? নাইট্ৰেটৰ সংকেত NO3, লেডৰ সংকেত কি? PB। গতিকে আমি দুইটা সিহঁতৰ যোজ্যতাৰ ক্ৰমত সজালে যিটো আমাৰ সংকেত হ'ব সেইটোৱে হৈছে আমাৰ লেড নাইট্ৰেট। তাৰপাছত লেড নাইট্ৰেটৰ দ্ৰৱ এটা ল'বলৈ কৈছে। ইয়াত পটাছিয়াম আইডাইডৰ দ্ৰৱ যোগ কৰা। কি দেখিলা? ঠিলা এটা মাৰিছে। ঠিলাটোৰ ভিতৰেদি এডাল কি ভৰাই দিছে? থাৰ্মোমিটাৰ ভৰাই দিছে। কেলৈ ভৰাইছে জানানে? তাত টেম্পাৰেচাৰ সলনি হৈছে নেকি? যদি হৈছে আমি তাত দেখিবলৈ পাম। উষ্ণতা জোখা সঁজুলি এটা মানে কৰ্কৰ ভিতৰেদি ভৰাই দিয়া হৈছে। তাৰপাছত এইটো নহয়, এইটো ইয়াত কাঁচৰ নলী এডাল দিছে। মই টেম্পাৰেচাৰ জুখি দিছোঁ বুলি ভাবিছিলোঁ, নহয়, এইটো কাঁচৰ নলী এডাল ভৰাই দিছে। তাৰপাছত তোমাৰ কনিকেল ফ্লাক্স, এইটো তাত কিহৰ সৃষ্টি হৈছে? হাইড্ৰজেন গেছ সৃষ্টি হৈছে। আৰু সেই কাঁচৰ নলীডালেদি কি হ'ব জানানে? উষ্ণতা জোখা নহয়, কাঁচৰ নলীডালেদি কি ওলাব? হাইড্ৰজেন গেছ বাহিৰলৈ ওলাব। লঘু ছালফ্ৰিক এচিড, জিংকৰ টুকুৰা। এতিয়া প্ৰচেছটো কি কৰা হৈছে আমি পঢ়োঁ আহা। জিংকৰ ওপৰত লঘু ছালফ্ৰিক এচিড ক্ৰিয়াই দিয়া হাইড্ৰজেন গেছৰ উৎপাদন। এটা কনিকেল ফ্লাক্স বা পৰীক্ষানলত কেইটকামান জিংক লোৱা। ইয়াত লঘু হাইড্ৰক্লৰিক এচিড বা ছালফ্ৰিক এচিড যোগ কৰা। এচিডখিনি সাৱধানে লৰচৰ কৰিবা। জিংকৰ টুকুৰাবোৰ কেউপিনে কিবা ঘটা দেখা পাইছানে? জিংকৰ টুকুৰাবিলাকৰ ওপৰত বুট এনেকৈ ওপৰলৈ ওলাব। সেইবিলাক কি বাৰু? গেছ, নহয়নে? কনিকেল ফ্লাক্স বা পৰীক্ষানলটো চুই চোৱা উষ্ণতাৰ পৰিৱৰ্তন ঘটিছেনে? ওপৰৰ কাৰ্যকলাপ তিনিটাৰ পৰা আমি ক'ব পাৰোঁ যে তলৰ পৰ্যবেক্ষণবোৰৰ যিকোনো এটাই ৰাসায়নিক বিক্ৰিয়া এটা ঘটিছেনে নাই নিৰ্ণয় কৰাত আমাক সহায় কৰে। সেইবিলাক হৈছে কি কি? অৱস্থাৰ পৰিৱৰ্তন। অৱস্থা মানে হয় গৰম হ'ব, নহয় চেঁচা হ'ব, নহয়নে? ৰঙৰ পৰিৱৰ্তন। আমি যিটো বস্তু লৈ তাত ৰাসায়নিক বিক্ৰিয়া ঘটাম তাত অৰিজিনেল যিটো ৰং আছিলে পিছত সেই ৰংটোৰ পৰিৱৰ্তন হোৱা আমি দেখিবলৈ পাম। গেছৰ উৎপত্তি। ৰাসায়নিক বিক্ৰিয়া সংঘটিত হ'লে গেছ সৃষ্টি হ'ব। আৰু একেবাৰে শেষত উষ্ণতাৰ পৰিৱৰ্তন। বুজি পাইছা? এতিয়া তোমালোকে ইয়াত যিবিলাক সংকেত দিব সেই সংকেতবিলাক প্ৰত্যেকবিলাকেই নিজে লিখি পেলাই তোমালোকে সংকেতবিলাক শুদ্ধকৈ লিখিবলৈ যত্ন কৰিবা। বুজিছা? এতিয়া তোমালোকক মই আগতেও কৈছোঁ যে বহু পাৰমাণৱিক আয়ন যিখিনি তোমালোকক দিয়া আছিলে কিতাপত পৰ্যাবৃত্ত তালিকাত, সেইখিনি তোমালোকে বাৰে বাৰে মই কৈয়ে থাকোঁ যে শুদ্ধভাৱে মুখস্থ কৰিবলৈ যত্ন কৰিবা। নহ'লে পিছত তোমালোকে ফৰ্মুলা এটা শুদ্ধকৈ লিখিবগৈ নোৱাৰিবা। আৰু তেতিয়া তোমালোকৰ ফৰ্মুলা শুদ্ধ নহ'লে ৰাসায়নিক বিক্ৰিয়া শুদ্ধ নহ'ব। আৰু বহুত কিবা কিবি তোমালোকৰ মানে পৰ্যাবৃত্ত তালিকাই হওক, ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণেই হওক, তাৰমানে বহুতখিনি তোমালোকৰ অসুবিধা হ'ব। সেইকাৰণে তোমালোকে আগতীয়াকৈ এই সকলোবিলাক বস্তু শিকি আৰু মুখস্থ কৰি শুদ্ধভাৱে তোমালোকে লিখিবলৈ যত্ন কৰিবা।
এতিয়া নাইট্ৰেটটো হৈছে বহু পাৰমাণৱিক আয়ন, যিটো তোমালোকে 9তে শিকি আহিছা। বহু পাৰমাণৱিক আয়নবিলাক যেনেকৈ হাইড্ৰক্সিল, নাইট্ৰেট, হয়নে, তাৰপাছত কাৰ্বনেট, ছালফাইড ইত্যাদি ধৰণৰ যৌগবিলাক তোমালোকে শুদ্ধকৈ সিহঁতৰ যোজ্যতা সহিত মনত ৰাখিলেহে তোমালোকে কি কৰিব পাৰিবা, মানে শুদ্ধভাৱে লিখিব পাৰিবা। বাৰু এতিয়া আমি ৰাসায়নিক বিক্ৰিয়া সমীকৰণ আমি পাঠটোলৈ আগবাঢ়োঁ। প্ৰথমটো তোমালোকক কি কৰিবলৈ ক'লে, প্ৰথমটো কৈছে যে এতিয়া তোমালোকে দেখিছা যে পাঠ্যপুথিত তোমালোকক দিছে মেগনেছিয়াম প্লাছ অক্সিজেন। অকণমান ৰ'বা। মই তোমালোকক পেঞ্চিলে লিখাটো উলিয়াব খুজিছোঁ, কিন্তু মানে ওলোৱা নাই। লাইভ ডিছকাশ্যন ক্লাছ 8 ছায়েন্স ফাণ্ডামেণ্টেল। হ'ব দিয়া, মই ইয়াতে দেখুৱাই গৈছোঁ। ইয়াত দেখুৱাইছে যে ৰাসায়নিক সমীকৰণ কাৰ্যকলাপ 1.1 কেনেদৰে বৰ্ণনা কৰিব পাৰি যে মেগনেছিয়ামৰ ফিটা এডাল অক্সিজেনত জ্বলালে মেগনেছিয়াম অক্সাইডলৈ পৰিৱৰ্তন হয়। বাক্যৰ ৰূপত ৰাসায়নিক বিক্ৰিয়া এই বৰ্ণনা যথেষ্ট দীঘল, ইয়াক সংক্ষিপ্ত ৰূপত লিখিব পাৰি। এইটো কৰাৰ সৰল উপায় হৈছে বিক্ৰিয়াটোক এটা শব্দ সমীকৰণৰ ৰূপত লিখা। ওপৰৰ বিক্ৰিয়াটোৰ শব্দ সমীকৰণটো হ'ব যে মেগনেছিয়াম প্লাছ অক্সিজেন, নহয়নে? আমাৰ বাওঁহাতে থকা পদাৰ্থখিনি অৰ্থাৎ মেগনেছিয়াম প্লাছ অক্সিজেন, এই দুটাক আমি কি বুলি ক'ম? বিক্ৰিয়ক বুলি ক'ম, নহয়নে? আৰু কাঁহ চিনডালে আমাক দেখুৱাইছে মেগনেছিয়াম অক্সাইড, যাক আমি ক'ম বিক্ৰিয়াজাত পদাৰ্থ। এতিয়া মেগনেছিয়ামৰ সংকেত হ'ব Mg আৰু অক্সিজেন জানাই O, হয়নে? গতিকে আমাৰ ৰাসায়নিক বিক্ৰিয়াটো হ'ব Mg প্লাছ O, হ'বনে? নহয়। অক্সিজেনটো আমি O অৰ্থাৎ পাৰমাণৱিক ষ্টেটত কেতিয়াও আমি লিখিব নোৱাৰোঁ। আমি তাক লিখিব লাগিব O2, অৰ্থাৎ অক্সিজেনৰ মানে যিটো আণৱিক ৰূপ তাত সদায় দুটা পৰমাণুৰে থাকে, আৰু এনেধৰণে দুটা পৰমাণুৰে গঠিত অণুবিলাকক কি কৰা হয়? দ্বিপাৰমাণৱিক আয়ন বুলি কোৱা হয়।
মই তোমালোকক লিখি দিবকে দেখুৱাবৰ কাৰণে পেঞ্চিলডালে কিবা এটা মানে দিগদাৰ কৰিছে, ইয়াত লিখিব পৰা নাই, গতিকে মই মুখেৰে কৈ দিছোঁ আৰু মই অডিঅ' এটাৰ লগত পঠিয়াই দিম, তোমালোকৰ বুজিবলৈ সুবিধা হ'ব। ভিডিঅ' এটা পঠিয়াই দিম, বুজিবলৈ সুবিধা হ'ব। ইয়াত ঠিক তেনেধৰণে মেগনেছিয়াম অক্সাইডটো সংকেত তোমালোকে জানা, মেগনেছিয়ামৰ যোজ্যতা 2 আৰু অক্সিজেনৰ যোজ্যতা 2, সেইকাৰণে আমাৰ কি হ'ব, মেগনেছিয়াম অক্সাইড MgO হ'ব। আমি কাৰণ দুইটাৰে যোজ্যতা একেই হোৱাৰ কাৰণে আমি এটাৰ তলতো আমি নিলিখোঁ, হয়নে বাৰু? ঠিক আছে, এতিয়া ওলাইছে। এতিয়া মেগনেছিয়াম অক্সাইডৰ আমি সংকেতটো এনেধৰণে লিখিব পাৰিম, Mg+O2 আহিলেগৈ আমাৰ MgO, হয়নে? এতিয়া যিহেতু আমি O2টো হৈছে আমাৰ আণৱিক ষ্টেটত সি মানে থাকিব, গতিকে আমি তাক Mg+O আমি লিখিব নোৱাৰোঁ, সেইটো ভুল হ'ব, কাৰণ মই তোমালোকক প্ৰথমে ডিপাৰমেনিফিক আয়ন কিছুমান দি দিছিলোঁ। এই ক্লাছটো মই অলৰেডি স্কুলত কৰিলোঁ, মনত নিশ্চয় আছে তোমালোকৰ, কিন্তু মই আকৌ তোমালোকৰ এতিয়া যিহেতু তোমালোকৰ এইটো আগষ্ট ছেপ্টেম্বৰতহে আছে পাঠটো, অলৰেডি মই তোমালোকৰ আগষ্টলৈকে যিমানখিনি পাঠ পঢ়াব লাগে শেষেই হ'ল পঢ়াই, সেইকাৰণে পুনৰবাৰ মই আকৌ এবাৰ বুজাই দিছোঁ, ঘৰত আগতে বুজোৱাখিনি উলিয়াই লৈ পেলাই ভালধৰণে শিকিবা দেই। তাৰপিছত সেইকাৰণে আমি এনেধৰণে MgO সংকেত লিখোঁ। এতিয়া আমি MgOটো তোমালোকে 9ত নিশ্চয় দেখিছিলা, MgOটো আমি যিকোনো ৰাসায়নিক সমীকৰণ লিখোঁতে কেনেকৈ লিখিছিলোঁ, মেগনেছিয়ামৰ তলত মেগনেছিয়ামৰ যোজ্যতা, অক্সিজেনৰ তলত অক্সিজেনৰ যোজ্যতা। তাৰপিছত শুদ্ধ ফৰ্মটো যেতিয়া লিখিব হয় এনেধৰণে আমি অল্টাৰকৈ ইটোৰ তলত সিটো বঢ়াব লাগে, অৰ্থাৎ Mg ইয়াত অক্সিজেনৰ 2টো আৰু Oৰ তলত মেগনেছিয়ামৰ 2টো। যিহেতু দুইটাৰে যোজ্যতা একেই, গতিকে আমি কি কৰিম, দুইটাৰে একেই হ'লে আমি এটাও আমি বহুৱাব নালাগে। শেষত আমাৰ সংকেতটো হ'বগৈ MgO, হয়নে? আগৰ চাগে বুজোৱাখিনি নিশ্চয় মনত পৰিছে বাৰু। এতিয়া চোৱা, ৰাসায়নিক পৰিৱৰ্তন ঘটা পদাৰ্থ মেগনেছিয়ামৰ অক্সিজেনক বিক্ৰিয়ক আৰু এইডোখৰ তাৰমানে ইয়াক বিক্ৰিয়ক আৰু বিক্ৰিয়াটোত গঠন হোৱা নতুন পদাৰ্থ মেগনেছিয়াম অক্সাইডক বিক্ৰিয়াজাত, এইবোৰ হৈছে বিক্ৰিয়াজাত পদাৰ্থ বোলা হয়। শব্দ সমীকৰণ এটাই বিক্ৰিয়াজাত পদাৰ্থলৈ হোৱা পৰিৱৰ্তন এডাল কাঁড় চিনেৰে দেখুৱায়। এইডাল দেখিছেনে, এই কাঁড় চিনডালে এনেধৰণে দেখুৱাইছে। বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ মাজত এই কাঁড় চিনটো থাকে। কাঁড় চিনৰ বাওঁফালে বিক্ৰিয়কবোৰ লিখা হয়। বিক্ৰিয়কবোৰ লিখোঁতে বেলেগ বেলেগ বিক্ৰিয়কৰ মাজত এডালকৈ কি চিন দিয়া হয়, যোগ চিন দিয়া হয়, নহয়নে? একেদৰে বিক্ৰিয়াজাত পদাৰ্থবোৰ সোঁফালে যোগ চিন দি লিখা হয়। কাঁড় চিনটোৰ মূৰটো বিক্ৰিয়াজাত পদাৰ্থৰ ফালে থাকে আৰু বিক্ৰিয়াজাত দিশটো দেখুৱায়, অৰ্থাৎ বিক্ৰিয়াজাত পদাৰ্থবিলাক এতিয়া যেনিবা পানীৰ সংকেতটোকে দেখালোঁ, হাইড্ৰজেন প্লাছ অক্সিজেন, নহয়নে? এই দুটা হৈছে আমাৰ বিক্ৰিয়ক। তাৰপিছত বিক্ৰিয়াজাত পদাৰ্থ কি উৎপন্ন হ'ব তাৰ ফালে আমি এনেকৈ কাঁড় চিনডাল টানি দেখুৱাব লাগিব। আকৌ বিক্ৰিয়াজাত পদাৰ্থবোৰ যিহে সৃষ্টি নহওক তাৰ মাজতো আমি কাঁড় চিন দি যোগ চিন দি লিখিব লাগিব, কিন্তু আমাৰ ইয়াত এটাই পদাৰ্থ উৎপন্ন হৈছে, গতিকে আমি ইয়াত অকল পদাৰ্থটো লিখিছোঁ, নহয়নে? ই হৈছে হাইড্ৰজেন, ই হৈছে অক্সিজেন, লগ লাগি পেলাই আমাৰ পানী অণু এটা সৃষ্টি হৈছে। বাৰু এতিয়া চোৱা, ৰাসায়নিক সমীকৰণ লিখন। ৰাসায়নিক সমীকৰণ কেনেকৈ লিখিব লাগিব, মই তোমালোকক কৈছোঁৱে যে ৰাসায়নিক সমীকৰণ লিখোঁতে বিক্ৰিয়ক পদাৰ্থবিলাকৰ মাজত আমি যোগ চিন দিব লাগিব। তাৰপাছত আমি যি পদাৰ্থ সৃষ্টি হ'ব, আমি সেই পদাৰ্থ সৃষ্টি হোৱাৰ ফালে কাঁড় চিনডালৰ মূৰটো দি পেলাই আমি টানি পেলাই লিখিব লাগিব। আৰু বিক্ৰিয়ক পদাৰ্থবিলাকৰ মাজত আমি যেনেধৰণে দিছোঁ যোগ চিনবিলাক, বিক্ৰিয়াজাত পদাৰ্থ সৃষ্টি হোৱাৰ ক্ষেত্ৰতো আমি তেনেধৰণে দিব লাগিব। এতিয়া তোমালোকে এই লেচনটো কৰিবলৈ হ'লে তোমালোকে কি কৰিব লাগিব জানানে, খুব সুন্দৰভাৱে যিবিলাক মৌল আছে 9ত তোমালোকে পঢ়ি আহিছা, এতিয়াও তোমালোকে পাইছা পৰ্যায়বৃত্ত তালিকা, সেইখিনি সুন্দৰভাৱে
পঢ়িব লাগিব, মুখস্থ কৰিব লাগিব আচলতে। আৰু অকল সংকেতবিলাক মুখস্থ কৰিলে নহ'ব, তাৰ যোজ্যতা, পাৰমাণৱিক ভৰ, এই গোটেই বস্তুবিলাক একাদিক্ৰমে মনত থাকিলেহে তোমালোকে এই পাঠটো সুন্দৰভাৱে ল'ব পাৰিবা। বাৰু এতিয়া চোৱা, কাঁচিনডালৰ বাওঁফালে আৰু সোঁফালে প্ৰতিটো মৌলৰে পৰমাণুসমূহৰ সংখ্যা গণনা আৰু তুলনা কৰা। দুয়োফালে প্ৰতিটো মৌলৰে পৰমাণু সংখ্যা একে নে? যদি নহয় তেন্তে সমীকৰণটো অসমতুলিত, কাৰণ সমীকৰণটোৰ দুয়োফালৰ ভৰ একে নহয়। এনে ৰাসায়নিক সমীকৰণ এটাক বিক্ৰিয়া এটাৰ জকা ৰাসায়নিক সমীকৰণ বোলা হয়। সমীকৰণটো বায়ুত মেগনেছিয়ামৰ দহন বিক্ৰিয়াটোৰ বাবে লিখা জকা সমীকৰণ দেখুৱাই দিছে ইয়াত তোমালোকক। হ'ল। এতিয়া তাৰপিছত আমি সমীকৰণ এটা লিখাৰ পাছত আমি সমীকৰণটো কেনেকৈ সন্তুলন কৰিম। নৱম শ্ৰেণীত পঢ়া ভৰৰ নিত্যতা সূত্ৰটোলৈ মনত পেলোৱা। এই সূত্ৰৰ মতে ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে। অৰ্থাৎ ৰাসায়নিক বিক্ৰিয়া এটাত বিক্ৰিয়াজাত পদাৰ্থৰ মৌলবোৰৰ মুঠ ভৰ বিক্ৰিয়কৰ মৌলবোৰৰ মুঠ ভৰৰ সমান হ'ব লাগিব। আন ধৰণে ক'বলৈ গ'লে ৰাসায়নিক বিক্ৰিয়া এটাত আগত আৰু পাছত প্ৰতিটো মৌলৰ পৰমাণুৰ সংখ্যা একে থাকে। সেইবাবে আমি জকা ৰাসায়নিক সমীকৰণ এটা সমতুল কৰাৰ প্ৰয়োজন। ৰাসায়নিক সমীকৰণ 1.22 সমতুল নে? এতিয়া ৰাসায়নিক সমীকৰণ এটাক পৰ্যায়ক্ৰমে সন্তুলন কৰিবলৈ শিকোঁ আহা। কাৰ্যকলাপ 1.3 শব্দ সমীকৰণটো এনেদৰে উপস্থাপন কৰিব পাৰি: জিংক প্লাছ ছালফিউৰিক এচিড, জিংক ছালফেট প্লাছ হাইড্ৰজেন। ওপৰৰ শব্দ সমীকৰণটোক তলৰ ৰাসায়নিক বিক্ৰিয়া সমীকৰণটোৰে উপস্থাপন কৰিব পাৰি। জিংকৰ সংকেত হৈছে Zn, ছালফিউৰিক এচিডৰ সংকেত হৈছে H2SO4 আৰু গঠন হৈছেগৈ আমাৰ ZnSO4 প্লাছ H2। ইয়াত তোমালোকে ZnSO4 এইটো হৈছে মৌল, এইটো হৈছে পাৰমাণৱিক আয়ন, নহয়নে? এই দুইটাৰে যোজ্যতা আছে, বুজিছানে? জিংকৰো যোজ্যতা আমাৰ 2, ইয়াৰো যোজ্যতা আমাৰ 2। সেইকাৰণে আমি লিখোঁতে আমি ZnSO4 বুলি লিখিছোঁ। ছাপ'জ বেলেগ এটা উদাহৰণ দিলোঁ মই, ছালফিউৰিক এচিড HSO4। ইয়াৰ তলত আমি ইয়াৰ যোজ্যতা লিখিলোঁ, ইয়াৰ তলত ইয়াৰ যোজ্যতা লিখিলোঁ। আৰু আমাৰ ফৰ্মটো কেনেকৈ হ'ব? মৌলটোৰ ছালফেটৰ 2টো আহিব হাইড্ৰজেনৰ তলত, হাইড্ৰজেনৰ 1 হ'লে আমি যিহেতু নিলিখোঁ, গতিকে আমাৰ ৰাসায়নিক মানে যিটো মানে যৌগটোৰ সংকেত সেইটো হ'বগৈ আমাৰ H2SO4। এতিয়া নিশ্চয় বুজি পাইছা যে মই বাৰে বাৰে যে কৈ আছোঁ কেলৈ আমি মুখস্থ ৰাখিব লাগে। সেইটো কাৰণে সকলোৱে ভাল ধৰণে মুখস্থ ৰাখি পেলাই এই পাঠটো পঢ়োঁতে এইখিনি বস্তু আমাক লাগিবই। বাৰু এতিয়া আমাক সমতুল কৰাৰ কথা কৈছে। এতিয়া কাঁচিনটোৰ দুইফালে থকা বিভিন্ন মৌলৰ পৰমাণুবোৰৰ সংখ্যা পৰীক্ষা কৰা যাওক। প্ৰথম বহালে জিংক, নহয়নে? বিক্ৰিয়ক পৰমাণুৰ সংখ্যা কিমান আছে? বিক্ৰিয়াজাত পৰমাণুৰ সংখ্যা। এতিয়া ইয়াত আমি দেখিছা Zn এটা আছে, গতিকে আমি 1 লিখিলোঁ, হ'ল। তাৰপিছত বিক্ৰিয়াজাত পদাৰ্থত Zn এটা আছে, আমি তাতো লিখিলোঁ 1, তাৰমানে দুইফালে আমাৰ সমান সমান হৈ আছে, নহয়নে? তাৰপিছত লিখিলোঁ আমি হাইড্ৰজেন, বিক্ৰিয়াজাত পদাৰ্থৰ ফালে লিখিলোঁ আমি 2, আৰু ইয়াতো আমাৰ কিমান আছে? 2, গতিকে আমি 2 লিখিলোঁ। তেনেকৈ ছালফাৰ S, ইয়াতো আছে 1 লিখিলোঁ, আৰু বিক্ৰিয়াজাততো লিখিলোঁ আমাৰ 1 লিখিলোঁ। আৰু অক্সিজেন, ইয়াতো আছে আমাৰ H2SO4 4, নহয়নে? আৰু ইয়াতো ZnSO4 4, গতিকে আমি এটাত কি এই ৰাসায়নিক বিক্ৰিয়াটোত বিক্ৰিয়াজাত পদাৰ্থত মৌলটোৰ যিমান পৰিমাণ আছে বিক্ৰিয়ক পদাৰ্থটো আছে। বিক্ৰিয়ক পদাৰ্থত হাইড্ৰজেন 2, বিক্ৰিয়াজাতত 2, বিক্ৰিয়ক পদাৰ্থত ছালফাৰ 1, বিক্ৰিয়াজাততো 1, বিক্ৰিয়ক পদাৰ্থত অক্সিজেন 4, বিক্ৰিয়াজাততো অক্সিজেন 4, তাৰমানে দুইটাতে কি হৈ আছে আমাৰ সম্পূৰ্ণভাৱে সমান সমান আছে। অৰ্থাৎ ৰাসায়নিক সমীকৰণটো আমাৰ কি হৈ আছে? সমতুল হৈ আছে। বুজি পালা নিশ্চয় কথাটো? বাৰু এতিয়া চোৱা, এতিয়া প্ৰতিটো মৌলৰ পৰমাণুৰ সংখ্যা একেই, গতিকে সমীকৰণ 1.32 এটা সমতুলিত সমীকৰণ। এতিয়া আহিলে তোমাৰ এতিয়া তলৰ ৰাসায়নিক সমীকৰণটো সমতুল কৰিবলৈ যত্ন কৰা। আমি কৰি চাওঁ, নহয়নে? আমি ইয়াতে লিখোঁ, এই চাৰ্টখনতে লিখি দিছোঁ বাৰু দেই। আমি প্ৰথম লিখিলোঁ Fe, আইৰণ, নহয়নে? বিক্ৰিয়াজাত পদাৰ্থত আছে 1, আৰু এইটো লিখি আছোঁ দেই মই, বিক্ৰিয়ক পদাৰ্থত আছে 3,
এইটো 3 আছে আমাৰ হয়নে তাৰপাছত লিখিলো আমি হাইড্ৰোজেন হয়নে H বিক্ৰিয় পদাৰ্থত আছে আমাৰ 2 হয়নে আৰু বিক্ৰিয়জাত পদাৰ্থটো আমি লিখিলো কিমান 2 আছে এইটো 2 আছে নহয়নে তাৰপাছত লিখিলো আমি অক্সিজেন O বিক্ৰিয়ক পদাৰ্থত আমাৰ কিমান আছে অক্সিজেন 1 আছে নহয়নে আৰু বিক্ৰিয়জাত পদাৰ্থত কিমান আছে 4 আছে হল এতিয়া আমাৰ হাইড্ৰোজেনটো একে আছে 2 2 আৰু আইৰন এফালে আছে 1 এফালে আছে 3 আৰু এটো কি কলে অক্সিজেন এফালে আছে 1 এফালে আছে 4 এটা কি কৰিম আমি সোৱা Fe প্লাস যেতিয়া সমতুল কৰিবলৈ যত্ন কৰিবা আগত গেপ থাকি লিখিবা দেই আগত গেপ ৰখাই লিখিবা Fe plus H2O Fe3O4 plus H2 এতিয়া আমাৰ হাইড্ৰোজেনটো কি আছে আমাৰ কি অমিল হৈ আছে অক্সিজেন নহয়নে এপিনে আছে অক্সিজেন 4 এপিনে আছে অক্সিজেন 1 হয়নে 4 দিলে হ'ব 4 দিলো 4 দুগুণ 8 আমি ইয়াত 4 দি দিও হল অক্সিজেন এপিনে 4 আছে নহয় ইয়াতো আমাৰ অক্সিজেনৰ আগত 4 4 হৈ গল হয়নে কিন্তু আমাৰ হাইড্ৰোজেনটো কেটা হৈ গল 4 দুগুণ 8টা নহয়নে ইয়াত আমি 4 এটা দি দিও 4 দুগুণ 8টা হল না হাইড্ৰোজেন 4 দুগুণ 8 4 দুগুণ 8 হয়নে অক্সিজেন 4 হল এতিয়া আমি চাম আইৰনটো এফালে আছে 3টা এফালে আছে 1টা গতিকে আমি ইয়াত এটা 3 দি দিও হল এতিয়া আমাৰ সমান হৈ গল এতিয়া এফালেও আইৰন 3টা ইয়াতো আইৰন 3 এফালে অক্সিজেন হাইড্ৰোজেন 4 দুগুণ 8টা এফালেও 4 দুগুণ 8টা হাইড্ৰোজেন এফালে অক্সিজেন 4টা ইয়াতো অক্সিজেন 4টা এতিয়া বুজি পালা কি কৰিব লাগিব সমতুলটো কেনে ধৰণে আমি কৰিব লাগিব এতিয়া দিছে বায়ু দহনৰ আগতে মেগনেছিয়ামৰ ফিটাডাল পৰিষ্কাৰ কৰি কিয় ল'ব লাগে তাত যিবিলাক অশুদ্ধি লাগি থাকে সেই অশুদ্ধি বিলাকৰ লগত দহন হলে এপ্ৰপ্ৰিয়েট ভাবে আমি যেটো বস্তু উলিয়াবলৈ গৈছো সেইটো আমি কেতিয়াও নাপাম নহয়নে সেইকাৰণে আমি পৰিষ্কাৰ ভাবে যদি সাফা কৰি লওঁ মেগনেছিয়ামৰ ফিটাডাল তেতিয়া কি হ'ব অকল মেগনেছিয়ামৰ তাত কি ওলাব মেগনেছিয়াম পদাৰ্থটোহে তাত থাকিব আৰু যেটো আমি ৰাসায়নিক বিক্ৰিয়াৰ ক্ষেত্ৰত খুবেই প্ৰয়োজনীয় কথা যে পদাৰ্থবিলাক যেটো থাকিব লাগে কিহে নহয়নে আৰু কি হ'ব জানানে আৰ্দ্ৰ বায়ুৰ মন্থৰ মানে বায়ু যেহেতু আমাৰ আৰ্দ্ৰ হৈ থাকে হেমেকি থাকে নহয়নে মেগনেছিয়ামৰ ফিটাৰ পৃষ্ঠভাগত কি হ'ব ক্ষাৰকীয় মেগনেছিয়াম কাৰ্বনেটৰ এটা তৰপ গঠন হয় বুজি পালা আৰু সেইকাৰণে ক্ষাৰকীয় মেগনেছিয়াম কাৰ্বনেটৰ এই সুৰক্ষাদায়ক মানে যেটো তৰপটো অপসাৰণৰ বাবে বালিয়া কাগজে আমি ফিটাডাল কি কৰি ল'ব লাগে ঘঁহি সাফা কৰি ল'ব লাগে এনে কৰিলে মেগনেছিয়ামৰ ফিটাৰ যেটো পৃষ্ঠভাগ পোনপটীয়াকৈ আমাৰ বায়ুৰ অক্সিজেনৰ সংস্পৰ্শলৈ আহিব যেহেতু মেগনেছিয়াম সোডিয়াম এবিলাক হৈছে আমাৰ সক্ৰিয় ধাতু নহয়নে বায়ুমণ্ডলত থকা এই আৰ্দ্ৰ বায়ুমণ্ডলৰ বাবে হিয়তি তৎক্ষণাৎভাৱে ক্ৰিয়া কৰিবে মেগনেছিয়াম কাৰ্বনেটৰ যেটো তৰপ হি মেগনেছিয়ামৰ ওপৰত মানে থাকে তাৰ কাৰণে আমি মেগনেছিয়াম ফিটাডাল সাফা কৰি ল'ব লাগে শুদ্ধভাৱে লিখিবা বা মই ভালকৈ কৈ দিছো শুনা উত্তৰটো এনেকৈ লিখিবা যে হেমেকা বায়ুৰ মন্থৰ ক্ৰিয়াৰ বাবে মেগনেছিয়ামৰ ফিটাৰ পৃষ্ঠভাগত ক্ষাৰকীয় মেগনেছিয়াম কাৰ্বনেটৰ এটা তৰপ গঠন হয় ক্ষাৰকীয় মেগনেছিয়াম কাৰ্বনেটৰ এই সুৰক্ষাদায়ক তৰপটো অপসাৰণৰ বাবে বালিয়া কাগজেৰে ফিটাডাল ঘঁহিব লাগে এনে কৰিলে মেগনেছিয়ামৰ ফিটাৰ পৃষ্ঠভাগ পোনপটীয়াকৈ বায়ুৰ অক্সিজেনৰ সংস্পৰ্শলৈ আহে এতে হৈছে গৈ উত্তৰ এতিয়া তোমালোকক দিছে হাইড্ৰোজেন কিছে তলৰ ৰাসায়নিক বিক্ৰিয়াৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা মই ইয়াতে কৰি দিছো হাইড্ৰোজেন H2 Cl2 হল হাইড্ৰোজেন ক্লোৰাইড HCl আমাৰ সংকেতটো এনে ধৰণে হ'ব এতিয়া ক্লোৰিন আছে দুটা হাইড্ৰোজেন আছে দুটা এপিনে এটা আমি হেকানে কোড দিব লাগিব ইয়াত আমি ভুলতো আমি তলত দিব নোৱাৰো ইয়াত দিব নোৱাৰো বুঝানে বা মাজত দিব নোৱাৰো হয়নে গতিকে আমি জি দিম সদায় যৌগটোৰ আগত গতিকে আমি ইয়াত দুই এটা বহুৱালো তেতিয়া আমাৰ হাইড্ৰোজেন হল দুটা
ক্লৰিন হ'ল 2টা হ'ল। তাৰপিছত আহিলে বেৰিয়াম ক্লৰাইড এলুমিনিয়াম সালফেট, বেৰিয়াম সালফেট এলুমিনিয়াম ক্লৰাইড নাইনে, এইটো মই কৈ দিছোঁ দেই। এইটো বেৰিয়াম ক্লৰাইড BA, বেৰিয়ামৰ ভেলেন্সি হৈছে 2, ক্লৰিনৰ ভেলেন্সি হৈছে 1, গতিকে বেৰিয়ামৰ ভেলেন্সিটো ইয়াত বহিব, BaCl2 হ'ব আমাৰ সংকেত। তাৰপিছত হৈছে এলুমিনিয়াম সালফেট, এলুমিনিয়ামৰ ভেলেন্সি 3, সালফেটৰ ভেলেন্সি 2, গতিকে ইয়াত বহিব Al2 আৰু SO4ত আমি দিওঁতে সদায় ব্ৰেকেট দিব লাগিব, এইটো হৈছে 3। এলুমিনিয়াম সালফেট, এলুমিনিয়ামৰ যিহেতু 3 ইয়াত দিব লাগিব, সালফেটৰ 2টো ইয়াত দিব লাগিব। কি সৃষ্টি হৈছে এতিয়া, বেৰিয়াম সালফেট BaSO4, বেৰিয়ামৰো 2, সালফেটৰো 2 আমি নিলিখোঁ, প্লাছ এলুমিনিয়াম ক্লৰাইড, এই তললৈ দিছোঁ দেই, AlCl3, এলুমিনিয়ামৰ 3, অক্সিজেনৰ 1 আমি নিলিখোঁ। এইটো আমি এতিয়া কি কৰিবলৈ কৈছে, সমতুল কৰিবলৈ কৈছে। এইখিনি মই পিছত দেখুৱাই দিম, সংকেতটো তোমালোকক লিখি এতিয়া দেখুৱাই দিছোঁ আৰু এটা কৰি দিছোঁ, এইকেইটা নিশ্চয় পাৰিবা। তাৰপিছত হৈছে ছডিয়াম যোগ পানী, ছডিয়াম হাইড্ৰক্সাইড প্লাছ হাইড্ৰজেন। এইকেইটা কৰি চাবলৈ দিবা, নোৱাৰিলে মই নেক্সট তোমালোকক আকৌ পঢ়িম, হ'ব। মই আজি ইমানতে তোমালোকক পাঠটো পঢ়ালোঁ, এতিয়া পিছৰ অংশ পিছৰ ক্লাছত আৰম্ভ কৰিম।